এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। আজি বিশ্ব পৰিৱেশ দিৱস। ৰাজ্যৰ লগতে ডিব্ৰুগড়তো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিশ্ব পৰিৱেশ দিৱস পালন। নাহৰকটীয়াৰ টিপামত এগৰাকী ব্যক্তিৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱাত চাঞ্চল্যৰ সৃষ্টি। ডিব্ৰুগড়ৰ ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ সফলতাত সন্তুষ্ট প্ৰকাশ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীৰ। এতিয়া বিতং বাতৰি। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অধীনস্থ GNM স্কুল অৱ নাৰ্ছিঙত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰতি বছৰে 5 জুনত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ভূমি পুনৰুদ্ধাৰ, মৰুভূমি আৰু খৰাং স্থিতিস্থাপকতা। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অধীনস্থ GNM স্কুল অৱ নাৰ্ছিঙত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আমাৰ 7খন অনুষ্ঠান আছে আৰু এই অনুষ্ঠানৰ অংশীদাৰ হিচাপে আমাৰ GNM স্কুলৰ প্ৰাংগণত আজি বৃক্ষৰোপণ আঁচনি ৰূপায়িত কৰা হৈছে। ইয়াত প্ৰাক্তন দুগৰাকী অধ্যক্ষা, বৰ্তমানৰ অধ্যক্ষ, মোৰ লগত আমাৰ অধীক্ষক আৰু সকলো শিক্ষক আৰু ছাত্ৰীৰ সমন্বিতে আজি বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰা হ'ল। আৰু এই গছ ৰোপণ কাৰ্যসূচীত আমি এটা কথা বিশেষভাৱে লক্ষ্য ৰাখিছোঁ, সেইটো হ'ল আমি গছ ৰোপণেই নহয়, গছ পালনো কৰিব লাগিব। সেইকাৰণে এই আমাৰ যিটো মেছেজ যে গছ ৰোপণ কৰোঁ আহক, তাৰ লগত আমি পালনো কৰোঁ। গছ ৰোপণ আৰু পালন নকৰিলে গছ ৰোপণ কৰাৰ পিছত বহুখিনি পুলি ঠন ধৰি নুঠে। সেইকাৰণে এই দুয়োটা কাম সকলো কথা উদ্দেশ্য সাৰোগত কৰি আজি এই কাৰ্যসূচী আগবঢ়া হৈছে আৰু আমাৰ এই বিশ্বখন সেউজী হৈ পৰক আৰু সকলো জীৱ জন্তুৰ কাৰণে মানুহ জাতিৰ লগতে বাসোপযোগী হৈ ৰওক। আজি আমি নাৰ্ছিং স্কুলৰ প্ৰাংগণত বৃক্ষৰোপণ আঁচনি লৈছোঁ। আমাৰ বৰ্তমানৰ প্ৰিন্সিপাল ডক্টৰ মমী নেওগে আমাক ইনভাইট কৰিলে। আমি ইয়াত আহি বিভিন্ন ধৰণৰ বৃক্ষৰোপণ প্ৰিন্সিপাল ছাৰ, আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট ছাৰ আমি ৰোপণ কৰিলোঁ আৰু যাতে পৰিৱেশ সুস্থ ৰাখিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আৰু যাতে আমি আৱৰ্জনা মুক্ত এটা সুন্দৰ পৃথিৱী গঢ় লৈ ৰাখিব পাৰোঁ। আমি আটাই আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যাতে আমি সেউজীয়া পৃথিৱী এখন গঢ়ি তুলিব পাৰোঁ। ডিব্ৰুগড়ৰ পৰা আইনিলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিছন। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠান ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ নীতিৰ ফলাফলক লৈ যথেষ্ট সন্তুষ্ট শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰীসকল। এইবাৰৰ 2024 ফলাফলৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীয়ে নীট পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠান ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ নীতিৰ ফলাফলক লৈ যথেষ্ট সন্তুষ্ট শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ ছাত্ৰী। এইবাৰৰ 2024 ফলাফলৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীয়ে নীট পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। 2024 বৰ্ষৰ নীট পৰীক্ষাত 25 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত লাবিব মুজিবে 720 নম্বৰৰ ভিতৰত 695 নম্বৰ ল'বলৈ সক্ষম হোৱাৰ লগতে প্ৰাণী বিজ্ঞান 180ৰ ভিতৰত 180 নম্বৰ সংগ্ৰহ কৰে। লীনা উপাধ্যায় মুঠ 720 নম্বৰৰ ভিতৰত 679 পায় যদিও প্ৰাণী বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞানত 360ৰ ভিতৰত 360 নম্বৰ সংগ্ৰহ কৰে।
লগতে অৰ্ণৱ জে শৰ্মাই 720 নম্বৰৰ ভিতৰত 675, ৰফিউদ্দিন আহমেদে 720 নম্বৰৰ ভিতৰত 657, ৰবিৰাজে 615, কৰণ চেত্ৰী 601, পানচুৰিকা দাসে 595, মীনাক্ষী তাতকৈ 585, নৱদীপ সোণোৱালে 583, ৰিণী সিংহন 567, ঈশান গগৈ 557, বৰেণ্য গগৈ 553 আৰু প্ৰণৱ তায়ে 552 নম্বৰ সংগ্ৰহ কৰে। অ'কে, এইটো বছৰ আমাৰ ভালেই গৈছে। এজ এ হোল হিচাপে ব্যক্তিগত হ'লেও আমি চব NCERT ফ'ল' কৰোঁ, যিটো আজিকালি চব NCERT বেছ হৈ গ'ল, কাৰণ ওৱান নেশ্যন ওৱান এডুকেশ্যন ছিষ্টেম গৈ আছে দেশত। গতিকে ফাৰ্ষ্টতে আমাৰ JEE ওলাইছিলে ৰিজাল্ট, ফাৰ্ষ্ট ফেজতে আপোনালোকে গম পাইছিলে। তাতো আপাৰ আছামৰ টপ আমাৰ কেশৱ কায়লে কৰিছিলে 99.63 পাৰ্চেণ্টাইল, খুব ভাল ৰিজাল্ট কৰিছিলোঁ। প্ৰায় 40+ ষ্টুডেণ্ট আমি দেখুৱাইছিলোঁ, য'ত 85 বা 90+ ওপৰত পাৰ্চেণ্টাইল। আৰু এতিয়া এডভান্সৰ ৰিজাল্ট আহি আছে, ছেকেণ্ড ফেজতো আমাৰ খুব ভাল ৰিজাল্ট কৰিছে, আমি হেপ্পী। আৰু আপাৰ আছামৰ ভিতৰতে আমি কোৱান্টিটি হওক কোৱালিটিৰ ফালৰ পৰা ভাল ৰিজাল্ট দিছিলোঁ। তাৰ পাছতে আহিলে বৰ্ডৰ ৰিজাল্ট। বৰ্ডতো এইবছৰ অলমষ্ট আমাৰ 100%, মেজৰিটি ষ্টুডেণ্টে আপুনি গম পাইছে, আপোনালোকে কভাৰেজ দিছিলে, প্ৰায় মেক্সিমামে 100 ফাৰ্ষ্ট ডিভিজনে পাছ কৰিছে আৰু ৰিজাল্ট খুবেই ভাল গোটেই আপাৰ আছামৰ কাৰণে। আৰু বৰ্ডতো আমাৰ ছায়েন্সতো যেনেকুৱা বায়'লজি এণ্ড কেমেষ্ট্ৰিত 100/100 পাইছিলে, বায়'লজিটো লবিবে ষ্টেট হাইষ্ট পাইছে। আৰু আছুৱে দুদিনমানৰ আগতে যিটো ফেলিচিটেট কৰিছে, একচুৱেলি যিহেতু এইবছৰ ৰেংক দিয়া নাই ষ্টেট গভৰ্ণমেণ্টে, কিন্তু আমি আনঅফিচিয়েলি ক'ব পাৰোঁ যে ষ্টেট সেই যিজন টপ 10ক তেওঁলোকে মাতিছিলে, তাৰ ভিতৰত আমাৰো 3জন ষ্টুডেণ্ট আছিলে। গতিকে লবিভতেও বা ধৰি লওক নিকিতা শৰ্মা আৰু অনিকংকনা গগৈ, সেই 3জনীও আদাৰৱাইজ হয়তো ৰেংক থাকিলেহেঁতেন যদি দিয়া বুলি আমি। গতিকে বৰ্ডতো আমি খুবেই ভাল ৰিজাল্ট পাইছোঁ। আৰু এতিয়া লাষ্ট আপোনাৰ নীটৰ ৰিজাল্ট আজি আহিছে। নীটতো আমি খুব ভাল লাগিছে, আপোনাৰ RK আৰু কেৰিয়াৰ পইণ্ট মিলাই 25 মিনিমাম এতিয়া অলমষ্ট কনফাৰ্ম হৈছে উইথ গুড স্ক'ৰ, যিখিনি 500 বা 550ৰ ওপৰ বা 600ৰ ওপৰ বহুতকেইজন ষ্টুডেণ্ট দেখুৱাইছোঁ। আৰু ষ্টুডেণ্ট ওলাব, কাৰণ কেটেগৰীত আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ, কিছুমান বাউণ্ডেৰী লাইনত আছে। গতিকে আশা কৰোঁ যে আৰু 30-40টা ষ্টুডেণ্ট আমাৰ হয়তো MBBS এবছৰ কোৱালিফাই হ'ব। তাৰ ভিতৰতে নতুন এটা ৰেকৰ্ড হৈছে যে বায়'লজিত 360/360, বৰ্ডতো আমাৰ ষ্টেট হাইষ্ট পাইছে। আৰু আজিলৈকে আপাৰ আছামত বা আমাৰ ইয়াতো পোৱা নাছিলে, কোনো 360/360 পোৱা নাছিলে। ডেট মিনছ জুলজিত 180/180, বটনী 180/180, কেইবাটাও ষ্টুডেণ্ট পাইছে। তাৰ ভিতৰত লীনা উপাধ্যায়, তাই 360/360 পাইছে। তাই আজি অহা নাছিলে, তাইৰ ঘৰ শদিয়াত, ধেমাজিত। কিন্তু ধৰি লওক তাই খুবেই গাৰ্লছ হিচাপে তাই হয়তো ফ্ৰেছ কেণ্ডিডেট হিচাপে হয়তো ষ্টেট টপাৰ হ'ব পাৰে। মই ফ্ৰেছ কেণ্ডিডেট কেটেগৰীত কৈছোঁ। আৰু লবিবেও ফ্ৰেছ কেণ্ডিডেট কিতাপ হিচাপে নন ড্ৰপাৰৰ ভিতৰত অসমত নহ'লেও আপাৰ আছামৰ ভিতৰত বেষ্ট ৰিজাল্ট কৰিছে। চ' আমাৰ ফালৰ পৰা আমি ষ্টুডেণ্টলৈ খুবেই সুখী, আৰু অনাগত দিনতো আমি যাতে আপাৰ আছামৰ কাৰণে ভাল ৰিজাল্ট যাব পাৰোঁ, তাৰ কাৰণে আমি কষ্ট কৰি আছোঁ। ড্ৰপাৰ বেটছো আমি লাহেকৈ প্ৰফেচনেলি ষ্টাৰ্ট কৰিছোঁ, তাতো আমি এইবছৰৰ ৰিজাল্ট পাইছোঁ। যোৱা বছৰ আমি এইমছ কেইবাটাও ষ্টুডেণ্টে পাইছিলে, আৰু অহা বছৰৰ পৰা আমি যথেষ্ট ভাল ৰিজাল্ট ড্ৰপাৰ বেটছৰ পৰা পাম বুলি আশা কৰিছোঁ, কেৰিয়াৰ পইণ্টটো যিটো বৰেগীমত চেণ্টাৰৰ পৰা। চ' ইমানখিনিয়ে মোক ক'বলগীয়া আছিলে। বেচিকেলি নিজৰ ৰিজাল্টটো মই RKত যিটো মানে টিচাৰ্ছবিলাক আছে, তাহাঁতি বহুত হেল্প কৰিলে। টিচাৰ্ছৰ কাৰণে মই যিটো লাভ কৰিছোঁ ৰিজাল্টটো, তাহাঁতৰ কাৰণে। ডাউট ক্লিয়াৰৰ কাৰণে আমাৰ ডেইলি 45 মিনিটছৰ ছেশ্যন থোৱা হয়, য'ত আমি মানে যদি ঘৰত গৈ যিবোৰ কুৱেশ্যনছ প্ৰেক্টিছ কৰোঁ, তাৰ সেইবোৰ ডাউট ওলালে আমি ক্লিয়াৰ কৰিব পাৰোঁ ডেইলি। ইয়াৰ যিটো ফেকাল্টি মেম্বাৰ বা টিচাৰ যিখিনি আছে, প্ৰিন্সিপাল ছাৰ আছে, তেওঁলোকৰ বাবে তুমি কেনেধৰণৰ সহায় পাইছা? বেচিকেলি সদায় তেওঁলোকে মোৰ সহায় কৰিছে, মানে যেনেদৰে যিবোৰ টেষ্টত মোৰ ডাউট থাকে, ছাৰহঁতক সুধিলে এবাৰতে মোৰ ডাউটবোৰ ক্লিয়াৰ কৰে, তাহাঁতি ঘৰত আহিও সহায় কৰিছে তেনেকৈ। আৰু মই নীট UGত 595 মাৰ্কছ পাই উত্তীৰ্ণ হৈছোঁ। যিহেতু মই এগৰাকী ড্ৰপাৰ, মানে মোৰ আজি বহুতেই ভাল লাগিছে, যিহেতু এবছৰ দিন ধৰি মই মানে চিন্তাতে গোটেই বছৰটো গ'ল। আৰু মোৰ সৰুৰ পৰাই এইম আছিল ডক্টৰ হোৱা, তাত সেইটো আজি এচিভ কৰিব পাৰিছোঁ। আৰু ইয়াৰ ক্ৰেডিট মই মোৰ মা দেউতা আৰু কেৰিয়াৰ পইণ্টৰ শিক্ষকসকলক দিব পাৰিছোঁ। আৰু ভৱিষ্যতে মই এগৰাকী চিকিৎসক হৈ আগবাঢ়ি যাবলৈ। ইয়াত টেষ্ট চিৰিজবোৰ দি মানে ভাৰতত হোৱা বিভিন্ন এক্সামবোৰৰ কুৱেশ্যন পেটাৰ্ণ আমি ইয়াত গম পালোঁ, বিকজ চিমিলাৰ টাইপ অফ কুৱেশ্যনছ এণ্ড NCERT এছ'চিয়েটেড বহুতখিনি কুৱেশ্যন এইবোৰ কৰালে আমাক, সেইটো কাৰণে বহুত হেল্প হৈছে। এণ্ড কম্পিটিটিভ এক্সামবোৰৰ কুৱেশ্যনবোৰ আমি ক্ৰেক কৰিবলৈ বহুত সহায় পালোঁ। আমাৰ টেষ্ট চিৰিজৰ পৰা তোমালোকৰ ভাল ফলাফল কেনে সুবিধা হ'ল?
টেষ্ট চিৰিজ মানে প্ৰথমবাৰ এক্সাম দিব যাওঁতে নীটত যোনটো ভয় আছিল টেষ্ট চিৰিজবোৰ সঘনে দিয়াৰ কাৰণে আমাৰ সেই ভয়টো কমি গ'ল আৰু আমি বহুত ইজিলি আৰু শান্তি মগজেৰে তাত ভাবিব পাৰিলোঁ আৰু পেনিক নহ'ল মেইনলি এক্সামত। মই 657 স্ক'ৰ পাইছোঁ, 98 পাৰ্চেণ্টাইল হৈছে নীটত। তুমি এনে ইণ্টিগ্ৰেটেড নে ডপাৰ ষ্টুডেণ্ট? ইণ্টিগ্ৰেটেডৰ ষ্টুডেণ্ট হয় মই, 2 ইয়াৰ্ছ পঢ়িছিলোঁ ইয়াতে 11-12। ধৰা বহুতো কোচিং চেণ্টাৰ আছে অসমত বা ভাৰতত, তুমি RK ফালৰ পৰা কেনেকুৱা সহযোগ পাইছিলা বা RK পঢ়া পদ্ধতি কেনেকুৱা বা তোমাক কেনেকৈ ধৰণে সহায় কৰিছিলে পঢ়াত RK কোচিং? ইয়াতে আমাৰ বৰ্ডছ আৰু কোচিং একেলগে হৈ গৈছে, তো আমি এটা জেগাতে আহি কিনে পঢ়া কৰি লৈছোঁ। তো আমাৰ মানে বেলেগ জেগাত মানে গৈ থাকিব কোনো দৰকাৰ হোৱা নাছিলে। ইয়াতে টিচাৰ্ছবোৰ বহুত হেল্পফুল হয়, আমাৰ ৰেগুলাৰ ডাউট ছেশ্যন হৈ থাকে, তাতে আমি ডাউট ক্লাছত গৈ কিনে টিচাৰ্ছক সোধোঁ, তাৰপিছত আকৌ টিচাৰহঁতে হোৱাটছএপতো এভেইলেবল থাকে সদায়, আমাৰ যিমান ডাউটছ থাকে চব ছল্ভ কৰি দিয়ে আৰু सब टीचर मैंने टीचर्स पर बहुत हेल्पफुल पाई। बिल्कुल एक छात्र के लिए टीचर बहुत इम्पोर्टेंट है, क्योंकि टीचर ही एक ऐसा माध्यम है जो सही गाइडेंस करेंगे बच्चों को और किस तरीके से मंजिल पर पहुंचा जाए। क्योंकि यहाँ पर आप लोगों ने देख लिया पूरे डिब्रूगढ़ में कि जितने भी रिज़ल्ट हुए हैं, चाहे किसी भी इंस्टीट्यूट का हम लोग रिज़ल्ट देखें, उसमें किसी भी इंस्टीट्यूट के पोस्टर पर हमारे ही इंस्टीट्यूट के बच्चों का फ़ोटो होगा, हमारे ही इंस्टीट्यूट RK और CP का बच्चे का फ़ोटो होगा। तो इनमें हम सभी टीचर लोगों को और हम कॉन्ग्रेचुलेसन देते हैं, सभी बच्चों को बधाई देते हैं इसके लिए जो बहुत सारा मेहनत की है इसके लिए। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আহিছো অন্য এক বাতৰিলৈ। লোকসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল। ফলাফলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে 4 তাৰিখত নিৰ্বাচনী ফলাফলটো বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ ফেচিবাদৰ বিৰুদ্ধে ৰাইজৰ জয়। এই নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিৰ পৰাজয় হৈছে। শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদমেল। লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয়, কালিৰ নিৰ্বাচনী ফলাফলটো বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ ফেচিবাদৰ বিৰুদ্ধে ৰাইজৰ ৰায়। এই নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিৰ পৰাজয় হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে। সাম্প্ৰদায়িকতাৰ গছজোপা উভাল খাই পৰিল। সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজ মোহমুক্ত হ'বলৈ আৰম্ভ কৰিছে। বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে আৰু এই ৰাজনীতিৰ বাবে ইতিবাচক খবৰ। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি, বিজেপিৰ ফেচিবাদ আৰু বিজেপিৰ দম্ভৰ পতন, এইটো হ'ল পতনৰ আৰম্ভণি। আপোনালোকে এই অহংকাৰৰ কথাটো আমি কোৱাৰ এতিয়া প্ৰয়োজন নাই। বিজেপিৰ লিডাৰবিলাকে এতিয়া বিজেপি দলটো যে অহংকাৰী হৈ পৰিছে এফালৰ পৰা কৈ আছে। কালি মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক, তেখেতে স্পষ্টভাৱে বিজেপি কিমান অহংকাৰী হৈ পৰিছে সেই কথা কৈছে। কালি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই অপেনলি প্ৰতিদিন টাইমত অপেনলি বিজেপিৰ নেতাবিলাক কিমান অহংকাৰী হৈ পৰিছে সেইটো কথা কৈছে। অশোক শৰ্মা ডাঙৰীয়া তেখেতে অত্যন্ত অপেনলি কৈ দিছে যে মুখ্যমন্ত্ৰী আৰু তেওঁ সংগু পাংগুবিলাকৰ অহংকাৰে বিজেপি দলটোক ডুবাব। ৰাজেন গোহাঁয়ে অতি স্পষ্টকৈ কৈ দিছে যে বিজেপি দলটোত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগু পাংগুবিলাকৰ অহংকাৰেৰে ডুবাব। মৃণাল শইকীয়াই কৈছে যে বিজেপি ডুবাইছে পৰিভ্ৰমী চৰাইবিলাকে, নতুনকৈ অহা কংগ্ৰেছীবিলাকে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ কালি অহংকাৰৰ পতন ঘটিছে, বিজেপিৰ কালি সাম্প্ৰদায়িকতাৰ পতন ঘটিছে, বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি, বিষবাষ্প বিয়পাৰ ৰাজনীতি, সেইটোৰ পতন ঘটিছে। আৰু সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে অসমৰ ৰাইজক আমি সকলোৱে কংগ্ৰেচুলেট কৰা দৰকাৰ, আমি সকলোৱে অভিবাদন জনোৱা দৰকাৰ যে অসমৰ ৰাইজ সাম্প্ৰদায়িক ৰাজনীতিৰ মোহৰ পৰা আঁতৰি আহি এটা বিবেকৰ সংগ্ৰাম তেওঁলোকে গঢ়ি তুলিলে। আৰু সেইকাৰণে 2024 চনৰ যি আমাৰ জয়, বিৰোধী পক্ষৰ যি জয়, এই জয় আমাৰ দলবিলাকৰ জয় নহয়,
এয়া হ'ল জনতাৰ জয়। ধৰ্মীয় উন্মাদনাৰে আসন্ন কৰি ৰখা পৰিৱেশ এতিয়া অন্ত পৰিল। মোদীয়ে এতিয়া জনতাৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰিব। গণতন্ত্ৰ নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ'ব নোৱাৰিব। পীযুষ হাজৰিকাক তোলা ধুনা দি কয় বিজেপিৰ নেতাৰ অহংকাৰৰ পতন ঘটিছে। তপন গগৈ হাৰিলে পীযুষ হাজৰিকাই ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিল। এতিয়া পীযুষ হাজৰিকাই নিজৰ কথা ৰাখিব নে নাৰাখে বুলি প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে। ত্যাগ কৰিম বুলি কৈছো। কোনো পধ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে। কোনো পধ্যে আমাৰ অলপ হিচাপ নিকাচ আছে, অহংকাৰ কৰি কোৱা নাই। মই বিনম্ৰতাৰে কৈছো, দেখি শুনি কৈছো তপন গগৈ ডাঙৰীয়া জিকিব। তেখেতে কৈছে যে তেখেতে একদম স্পষ্টকে কৈছে যে যদি তপন গগৈ ডাঙৰীয়া হাৰে তেতিয়াহ'লে তেখেতে ৰাজনীতি ত্যাগ কৰিব। আপোনালোকে আমাৰ দৈনিক জনমভূমি কাকতৰ সেইদিনাৰ লিড নিউজ আছিলে, চব দৈনিক জনমভূমি কাকতৰ এইটো লিড নিউজ আছিলে। কি বুলি লিড নিউজ আছিলে? গৌৰৱ গগৈ ভ্ৰমণৰ এদিনৰ পাছতে সোণাৰীত দল ত্যাগ কৰিলে 400 কংগ্ৰেছ কৰ্মীয়ে। যোৰহাটত তপন গগৈ পৰাজিত হ'লে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা। শিৱসাগৰত ক'লে অখিল গগৈয়ে কাৰচাজি কৰি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক পৰাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছে। মই গৌৰৱ গগৈক ইয়ালৈ নিমন্ত্ৰণ কৰি আনি আচলতে হৰুৱাবলৈ আনিছোঁ আৰু তেখেতে কৈছে যে যোৰহাটত তপন গগৈ পৰাজিত হ'লে ৰাজনীতি ত্যাগ কৰিম পীযুষ হাজৰিকা। এইটো দৈনিক জনমভূমিৰ প্ৰথম পৃষ্ঠাৰ হেডলাইন, দৈনিক জনমভূমিৰ এইটো নিউজ। এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই সঁচাকে তপন গগৈ হাৰিলে আৰু এতিয়া তেখেতৰ কথা ৰাখিব নে নাৰাখে। 2024 চনৰ লোকসভা নিৰ্বাচনত ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ মূল কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগু পাংগুসকলৰ অহংকাৰ। এই অহংকাৰে তেখেতসকলক ডুবাইছে। অসমৰ ৰাইজে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে বিবেকৰ সংগ্ৰাম গঢ়ি তুলিলে। এয়া জনতাৰ জয় হৈছে। গতিকে এতিয়া সেইকাৰণে মই ভাবোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনটোত অসমৰ মানুহে যে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিলে, বিজেপিৰ বিপৰীতে যে কথা ক'লে, তাৰ প্ৰধান এটা কাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ সাংগু পাংগুবিলাকৰ অহংকাৰ। আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈ দিয়ে যে মই আপোনালোকক আমুক দিম, মই আপোনালোকক তামুক দিম, মই আপোনালোকক তামুক দিছোঁ, ভুচুক দিছোঁ, পুচুক দিছোঁ, মানে কোনে কৈছে? এজন ৰজাই কৈছে। কাক কৈছে? প্ৰজাক কৈছে, গণতন্ত্ৰত কোৱা নাই। ৰাইজৰ টকাৰে যে তেখেতে এখন আঁচনিহে ঘোষণা কৰিছে সেই কথাটো তেখেতে কোৱা নাই। তেখেতে যেন গোটেই ৰাইজখিনি কিনি পেলালে এখন আঁচনি দি, মই আমুক দিছোঁ, মইহে দিছোঁ, মোৰ বাহিৰে কোনে দিব পাৰিব। সেই অহংকাৰেৰে তেখেতসকলক ডুবালে। বিধায়কগৰাকীৰ অভিযোগ, ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক হিমন্তই হৰুৱাবৰ কাৰণে চেষ্টা কৰিছিল। নাহৰকটীয়াৰ তৰংগ গগৈৰ সমষ্টিত বহু কম ভোট লাভ কৰিছে। তাৰোপৰি হিমন্তই চক্ৰান্ত কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীও বাতিল কৰিছিল। ইমানৰ পিছতো সৰ্বানন্দ সোণোৱালক হৰুৱাৰ এই চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা বিফল হ'ল বুলি মন্তব্য অখিল গগৈৰ। ডিব্ৰুগড় লোকসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক হৰুৱাবৰ কাৰণে সকলো ব্যৱস্থা কৰিছিলে। মই যদি এটা মাত্ৰ প্ৰমাণ দিব খোজো, এটা প্ৰমাণ দি দিলে আটাইতকৈ ডাঙৰ প্ৰমাণ যে সৰ্বানন্দ সোণোৱালৰ আটাইতকৈ ঘনিষ্ঠ যিজন মানুহ MLA, তেওঁৰ যিজন PSৰ নিচিনা তৰংগ গগৈ সমষ্টিতে সৰ্বানন্দ সোণোৱালে আটাইতকৈ কম ভোট লাভ কৰিছে। আপোনালোকে হয়নে নহয় চাওক, নাহৰকটীয়াত মাত্ৰ বিজেপিয়ে 3000 মান নে 4000 মান ভোটতহে লিড লৈছে। তাৰমানে তেওঁলোকে যাতে সৰ্বানন্দ সোণোৱালক ভোট নিদিয়ে তাৰ ব্যৱস্থা কৰিব খুজিছিল। আপোনালোকে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই তাৰ MLA বিলাকক, যিমান তিনিচুকীয়া আৰু ডিব্ৰুগড় MLA আছিলে, তেওঁলোকক নিৰ্দেশ দি দিছিলে যে তোমালোকে বেছিকে নাখাটিবা। তেওঁক হৰুৱাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোকে আনকি চাহ জনগোষ্ঠীৰ ভোট বিভাজন কৰিবৰ কাৰণেও টেকটিক্স কৰিছিলে। সেইটো কথা মই মুকলিকে বেছিকে বহলাই নকওঁ, কি কৰিছিলে আপোনালোকে সকলোৱে জানে। তাতকৈ ডাঙৰ কথা, আচলতে যোৱা 7 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডলৈ
ভাৰতৰ প্ৰধানমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেম্পেইনিঙৰ কাৰণে অহা কথা আছিল। হিমন্ত বিশ্ব শৰ্মাই কাৰচাজি কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণো বাতিল কৰাইছিল যাতে সৰ্বানন্দ সোণোৱাল হাৰে। অমিত শ্বাহ আহিছিলে যেতিয়া, আপোনালোকে সকলোৱে জানে যে অমিত শ্বাহে যেতিয়া ডিব্ৰুগড়ত যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলে, কেম্পেইন কৰিবলৈ আহোঁতে সদায় কেম্পেইন কৰিবলৈ আহিলে কেণ্ডিডেটজনক লগৰ গাড়ীখনত উঠায়। গুৱাহাটীত কেম্পেইন কৰিবলৈ আহিছে, বুজিলি কলিতা মেধিক গাড়ীখনত উঠাই লৈছে। শিলচৰত কেম্পেইন কৰিবলৈ গৈছে, তাতো আপোনাৰ কেণ্ডিডেটজনক উঠাই লৈছে। কিন্তু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক অমিত শ্বাহে লগত ৰখা নাই। সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু কিবা কাৰণত সৰ্বানন্দ সোণোৱাল জিকি গ'ল। গতিকে প্ৰেক্টিকেলি আচলতে 4টা লোকসভা সমষ্টিত কালি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ, গৰ্ব আৰু এই যে সদায় কৈ থাকে যে মই চব কৰি দিব পাৰোঁ, মই মেনেজ কৰি দিব পাৰোঁ, মই জিকালে জিকাব পাৰোঁ, হৰুৱালে হৰুৱাব পাৰোঁ, এই যিটো তেওঁৰ দম্ভ অহংকাৰ, এনেকৈ পতন ঘটিছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। নাহৰকটীয়াৰ টিপামত এগৰাকী ব্যক্তিৰ বিদ্যুৎপৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। শেহতীয়াকৈ মৃত ব্যক্তিগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে জয়পুৰ আৰক্ষীয়ে। নাহৰকটীয়াৰ টিপামত এগৰাকী ব্যক্তিয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লোৱাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত। জানিবলৈ পৰা মতে টিপাম গাঁৱৰ নিবাসী জিতেন্দ্ৰ সিঙে নিজৰ শাক পাচলি বাৰীখন গৰু ছাগলীৰ লগতে চোৰৰ পৰা ৰক্ষা কৰিবলৈ তেওঁৰ বাৰীখনৰ সীমাত থকা জেওৰাখনত বিদ্যুৎ সংযোগ কৰি ৰাখিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে বুধবাৰে জিতেন্দ্ৰ সিঙৰ বাৰীৰ সীমাত লাগি থকা বধুৰাম মুৰ্মুৱে তেওঁৰ নিজা বাৰীখন চোৱা চিতা কৰিবলৈ যাওঁতে ভুলবশতঃ জেওৰাখনত স্পৰ্শ কৰি ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি ল'ব লগা হয় ব্যক্তিগৰাকীয়ে। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বাৰীখনৰ গৰাকী জয়পুৰ আৰক্ষী থানাত উপস্থিত হৈ যদিও স্থানীয় ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ তাত উপস্থিত হোৱা নাহৰকটীয়া ৰাজচক্ৰ বিষয়া শৰৎ গগৈ আৰু জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম মালাকাৰক দাবী উত্থাপন কৰে। শেহতীয়াকৈ মৃত ব্যক্তিগৰাকীক মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে জয়পুৰ আৰক্ষীয়ে। এতিয়া ৰাতিপুৱা গম পাইছোঁ যে মানুহ এজন বোলে হেৰি কৰিলে বোলে কাৰেণ্টৰ শ্বৰ্ট লাগিলে বোলে। তেতিয়া কাৰ ঘৰ কাৰেণ্টৰ শ্বৰ্টত জিতেন্দ্ৰ সিঙৰ বোলে 4 বাৰাণ্ডি খেতি কৰে বোলে, তাত কাৰেণ্ট শ্বৰ্ট দি থৈছিলে বোলে। মানুহজন গৈছিলে খেতি কৰি, হাল লৈ গৈছে, গৰু হাল লৈ গৈছে, কেনেকৈ কাৰেণ্টৰ টাচ হৈ পেলানি মানুহজন ঢুকালে, জেগাতে মৰিলে। তাৰপৰা ল'ৰা ছোৱালী 5টা আছে, মানুহজনীও অসুখীয়া বেমাৰী। তাৰপিছত এতিয়া কোনে দেখভাল কোনে ল'ব, এইটো ৰাইজে হ'লেও পুলিচ প্ৰশাসনে হ'লেও বিচাৰ কৰি দিব লাগে আৰু কঠোৰ ব্যৱস্থা ল'ব লাগে। মানুহজন ইমান মানুহ ৰাইজে বিহাৰী মানুহ খেতি কৰে, চব্জি খেতি, কাৰো একো হেৰি হোৱা নাই, চুৰ নহয় কি নহয়। এজন মানুহৰ ইমান চুৰ হয় নাই, 4 স্কোৱাৰ ঘৰতহে কাৰেণ্ট চলাব দিয়ে, বাৰীতো নিদিয়ে নহয়। 4 স্কোৱাৰ ভঁৰালে চৰাই গোটেই কাৰেণ্টে দি থৈছে। মুদুৰাই মুৰ্মুৰ এনেকৈ মুতুৰ বুলি মাতে। তাৰ সেইজনে এতিয়া দেখিলে দুখৰ বিষয়, মানুহগৰাকী 5টাকৈ ল'ৰা ছোৱালী লৈ এতিয়া কেনেকুৱা কৰি ঘৰখন চলাব বা ল'ৰা ছোৱালীকেইটা পঢ়া লেখা কৰিব, সেইটো আইন প্ৰশাসনে ব্যৱস্থা কৰক, কঠোৰ ব্যৱস্থা ল'ব লাগে যাতে আৰু আমাৰ টিপাম গাঁৱত তেনেকুৱা নহয়। সদৌ চাওতাল ছাত্ৰ সন্থা আৰু মাঝি মণ্ডল তৰফৰ পৰা আমাৰ দাবী আছে, মৃতকৰ পৰিয়ালক তেখেতে 20 লাখ টকাৰ ক্ষতিপূৰণ
ক্ষতিপূৰণ দিব লাগিব আৰু লগতে জিতেন্দ্ৰ সিং নামৰ যিজন পাখণ্ডক যাবৰ জীৱন দৃষ্টান্তমূলক মানে শাস্তি দিব লাগিব প্ৰশাসনে। যদি এই ক্ষেত্ৰত যদি আমাক প্ৰশাসনে যদি আমাক সহায় সহযোগ নকৰে তেতিয়াহ'লে আগন্তুক দিনত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমি ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি পৰিৱেশ সুৰক্ষা আৰু বৃক্ষৰোপণৰ গুৰুত্ব আৰোপ কৰি আজি শিৱসাগৰৰ বন সংমণ্ডল প্ৰাধিকৰণৰ উদ্যোগত এক সজাগতামূলক চাইকেল ৰেলী উলিয়ায়। এই সজাগতামূলক চাইকেল ৰেলী উদ্বোধন কৰে শিৱসাগৰ কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা তথা প্ৰকৃতিপ্ৰেমী ডক্টৰ উৎপল দত্তই। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ বন সংমণ্ডল প্ৰাধিকৰণৰ উদ্যোগত আজি এক সজাগতামূলক চাইকেল ৰেলী উলিয়ায়। পৰিৱেশ সুৰক্ষা আৰু বৃক্ষৰোপণত গুৰুত্ব আৰোপ কৰি উলিওৱা এই সজাগতামূলক চাইকেল ৰেলী উদ্বোধন কৰি শিৱসাগৰ কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰবক্তা তথা প্ৰকৃতিপ্ৰেমী ডক্টৰ উৎপল দত্তই। শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰৰ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলীত বহু সংখ্যক বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। 5 জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ শিৱসাগৰ বন সংমণ্ডলৰ অধীনস্থ আমি প্ৰথমে ৰাতিপুৱা এটা চাইকেল ৰেলী উদ্বোধন কৰিছোঁ, যাতে এটা সজাগতা হিচাপে বিভিন্ন কাৰণত বিশ্বখন আমাৰ মানে যিটো দূষিতকৰণ হৈছে তাক মানে ৰাইজৰ মাজত এটা সজাগতা আনিবৰ কাৰণে এই ৰেলীটো আমি আৰম্ভ কৰিছোঁ। আৰু আজি 25 তাৰিখৰ পৰাই এই কাৰ্যসূচী হাতত লৈছোঁ। আমি বিভিন্ন ঠাইত আমাৰ যিবিলাক ৰেঞ্জ আছে, বিভিন্ন ৰেঞ্জ বিট আৰু বিভিন্ন ঠাইত আমি গছপুলি ৰোপণ কৰিছোঁ। আৰু সেই গছপুলিবিলাক যাতে ডাঙৰ দীঘল হয়, আমি নতুন প্ৰজন্মক তাত মানে সংযোগ কৰিছোঁ, যাতে ভৱিষ্যতে যাতে তেওঁলোকে যাতে এই গছপুলিবিলাক ডাঙৰ দীঘল কৰি আমাৰ যাতে পৰিৱেশ এটা বিশুদ্ধকৰণ কৰে তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত 10খন জিলাৰ 23টা ৰাজহ চক্ৰৰ অন্তৰ্গত 459খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমানেও কপিলী আৰু কুছিয়াৰা নৈ পানী বিপদসীমাৰ ওপৰেদি প্ৰবাহিত হৈ থকাৰ ফলত নগাঁও জিলা আৰু বৰাক উপত্যকাৰ বান পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কাছাৰ, নগাঁও, কৰিমগঞ্জ, ধেমাজি, মৰিগাঁও, হোজাই, ডিব্ৰুগড়, ডিমা হাছাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এই 10খন জিলাৰ 23টা ৰাজহ চক্ৰৰ অন্তৰ্গত 459খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। এই জিলাসমূহত বৰ্তমানে 167টা চৰকাৰী সাহায্য শিবিৰ আৰু 73টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে। শিবিৰসমূহত প্ৰায় 33,000 বানপীড়িতই আশ্ৰয় গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। ইপিনে কাছাৰৰ বান পৰিস্থিতি অধিক জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত SDRF, NDRFৰ লগতে জৰুৰী সেৱা বাহিনীয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বৰ্তমানেও কপিলী আৰু কুছিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেদি প্ৰবাহিত হৈ থকাৰ ফলত নগাঁও জিলাৰ বৰাক উপত্যকাৰ বান পৰিস্থিতি উন্নত হোৱা নাই। নিউজ ডেস্ক AN টেলিভিজন। আজি শেষৰটো বাতৰি। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিলাচীপাৰাৰ লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰাৰ লগতে কাৰ্যসূচী অনুসৰি এক বিশাল সমদল বাহিৰ কৰে। বিলাসীপাৰাৰ লক্ষীগঞ্জত ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন বিশ্ব পৰিৱেশ দিৱস। কাৰ্যসূচী অনুসৰি এক বিশাল সমদল উলিওৱা হয়। গছ থাকিলেহে মানুহ থাকিব, পাহাৰ পৰ্বত ধ্বংস বন্ধ কৰক, বৃক্ষৰোপণ কৰক আদি শ্লোগানেৰে লক্ষীগঞ্জৰ ৰাজপথত এক সমদল উলিয়ায়। ক্লাবৰ সভাপতি লতিউৰ ৰহমান আৰু সম্পাদক আজমিৰ ইছলামৰ নেতৃত্বত উলিওৱা সমদলত স্থানীয় ৰাইজৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বিভিন্ন অঞ্চলত 5 সহস্ৰাধিক গছ ৰোপণ কৰে। বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি লক্ষীগঞ্জ ব্ৰাইট ক্লাবৰ উদ্যোগত আমি দিনজোৰা কাৰ্যসূচীৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লোৱা হৈছে আৰু সকলো ৰাইজক, স্কুলীয়া ছাত্ৰ ছাত্ৰীক, এই অঞ্চলৰ বৃহৎ অঞ্চলৰ সকলো মানুহকে আমি এই আহ্বান জনাওঁ যে আপোনালোকে সকলোৱে বা আমি সকলোৱে মিলি আমি বৃক্ষৰোপণ কৰাত আগুৱাই যাব লাগে, আগভাগ ল'ব লাগে আৰু যধে মধে বৃক্ষ
পাহাৰ বনাঞ্চল এইবিলাক ধ্বংসৰ পৰা বিৰত থাকিব লাগে কাৰণ আমি জানো যে দিনে দিনে পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈ আছে। এই উষ্ণতাত আমি বাচিব নোৱাৰা হৈছোঁ। আমি লগতে আমাৰ ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰাৰ কাৰণে বৃক্ষৰোপণ কৰাৰ কাৰণে খুবেই প্ৰয়োজন হৈ পৰিছে। এই বৃক্ষৰোপণ কাৰ্যত আমাৰ ৰাইজে তথা চৰকাৰে আগভাগ ল'ব লাগে। বিশ্ব পৰিৱেশ দিৱস লক্ষ্মীগঞ্জ ব্ৰাইট ক্লাবৰ উদ্যোগত আমি দিনজোৰা কাৰ্যসূচী পালন কৰিছোঁ। তাৰমানে গছ থাকিলে মানুহ থাকিব। আমি চৰকাৰক ইয়াৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ, বন বিভাগৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত চৰকাৰে আৰু আগুৱাই লওক। তাৰমানে গছৰ লগত মানুহৰ জীৱনৰ কাৰ্যকলাপ জড়িত হৈ আছে, মানুহৰ জীৱন ধাৰণা চলিত আছে। সেইকাৰণে আমি গছ কটা কাৰ্যসূচী আমি একেবাৰে চৰকাৰৰ ফালৰ পৰা এইটো বন্ধ কৰিব লাগে। আৰু মানুহৰ পৃথিৱীৰ যিটো ভাৰসাম্যতা এতিয়া জীয়াই থকাৰ কাৰণে গছ ৰোপণৰ বহুত গুৰুত্বপূৰ্ণ। সেইকাৰণে আজি দিনজোৰা কাৰ্যসূচী লক্ষ্মীগঞ্জ ব্ৰাইট ক্লাবৰ তৰফৰ পৰা আমি এই কাৰ্যসূচী হাতত লৈছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজি বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।